নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। আছাম পুলিচৰ যি 5734টা পদ আছে AB UB SI, যিখিনি বৰ্তমান আপোনালোকৰ বাবে এপ্লাইসমূহ চলি আছে, তাৰ এক্সাম আপডেটৰ ওপৰত এটা ডাঙৰ আপডেট ওলাই আহিছে, এটা ব্ৰেকিং ওলাই আহিছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। লগতে আপোনালোকে আছাম পুলিচৰ প্ৰিপেৰেশ্যনসমূহ কেনেদৰে কৰিব পাৰিব তাৰ কথাও এই ভিডিঅ'ৰ যোগে আপোনালোকে জানিব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিওঁ, যাতে সকলো ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত দেখিব পাইছে আছাম পুলিচৰ টোটেল ভেকেঞ্চি হৈছে 5734টা, আপোনালোকে নিশ্চয় গম পায়। আৰু যিখিনি বৰ্তমান আপোনালোকৰ এপ্লাইসমূহ হৈ আছে, চ' তাৰ আপোনালোকৰ এক্সামসমূহ কেতিয়াৰ পৰা হ'ব সেই সম্পৰ্কে আপোনালোকৰ আপডেট এটা আছে। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে আছাম পুলিচ লগতে ADR 3.0 কাৰণে প্ৰিপেৰেশ্যনসমূহ কৰি আছে, চ' আপোনালোকৰ এটা ওৱান অফ দ্য বেষ্ট কোৰ্চ হৈছে। আপোনালোকে নিশ্চয় গম পায় আছাম পুলিচৰ ৰানিঙৰ লগতে আপোনালোকে এক্সামসমূহ বিশেষ ইম্পৰ্টেণ্ট ভূমিকা পালন কৰে। তাৰ লগতে আপোনালোকে যদি ADR দিম বুলি ভাবিছে, তাৰ কাৰণে এটা বহুত ভাল খবৰ হয়, কিয়নো আমাৰ টিমত এটা কোৰ্চ প্ৰস্তুত কৰি লৈছে। চ' কোৰ্চটোৰ দ্বাৰা যে আপোনালোকে পঢ়া শুনা কৰে, তেন্তে আপোনালোকে ভালদৰে যে পঢ়া শুনা কৰে, কোৰ্চ যদি ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো বাই কৰি ল'লে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। আৰু এই যিটো কোৰ্চ হয়, এই কোৰ্চটো আপোনালোকে ADR 3.0 লগতে আছাম পুলিচ হওক, AB UB SI হওক, আৰু লগতে DME হওক, DSS হওক, সকলো কাৰণে পাৰিব। চ' কোৰ্চটোখিনি কথা মই পোনপ্ৰথমে জনাই ল'ব বিচাৰিছোঁ। আৰু এই কোৰ্চটো বৰ্তমান আপোনালোকক সুবিধা হোৱাকৈ 50% অফাৰ চলি আছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো যদি বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুক পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে। আৰু এই কোৰ্চটো ভালদৰে পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' মই সম্পূৰ্ণ ডিটেইলছটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 and 2027। ADR 3.0 কাৰণে ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। আৰু লগতে আছাম পুলিচ আৰু DSS বা DME ক্ষেত্ৰত ফৰেষ্টৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। ইয়াত দেখিছে কি পাব, 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সেই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক থাকে, 10-15টাকৈ টপিক থাকে, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়াতো ছাবজেক্ট কি লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, previous year কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। এনেকৈ আপোনালোকে সকলোখিনি লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু 10,000 কুৱেশ্যন উইথ এনচাৰৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে এই কোৰ্চটো অনাত এভেইলেবল পাই যাব। চ' আপোনালোকৰ এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি গৈছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। চ' আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এই সকলোখিনি কথা। আৰু কোৰ্চটো দেখিব পাৰিছে, এই কোৰ্চটোত আপোনালোকে চেপ্টাৰ ৱাইজত কুৱেশ্যন এনচাৰ পৰা আদি কৰি সকলোখিনি লাভ কৰিব পাৰিব। আৰু কোৰ্চটো আপোনালোকৰ মই কৈছোঁ, যিহেতু আপোনালোকৰ 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' বৰ্তমান প্ৰাইচটো 499। আৰু কোৰ্চটো বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু ADR 3.0 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ক্ষেত্ৰত, আৰু 2026-27 বৰ্ষৰ ক্ষেত্ৰত। আৰু এই কোৰ্চটোৰ দ্বাৰা আছাম পুলিচৰ লগতে DME DSS বা ADR 3.0 সকলোখিনি পঢ়িব পাৰিব। আৰু এই কোৰ্চটো যিখিনি আপোনালোকৰ ছ'চিয়েল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডি হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, সকলোখিনি লাভ কৰিব পাৰিব। আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব। আৰু বাকী আপোনালোকৰ টেষ্ট পেপাৰ পাব 10-12খনৰ ওপৰত আপোনালোকে। চ' ডিটেইলছখিনি দেখিব পাৰিছে। আৰু মই আপোনালোকক জনাইছোঁ যে আছাম পুলিচৰ যিখিনি এক্সাম সম্পৰ্কে এটা ডাঙৰ বিগ আপডেট আহিছে, মই সেই আপডেটটো আপোনালোকক জনাই আছোঁ। তাৰ আগতে আছাম পুলিচৰ ডিটেইলছটো দি দিব বিচাৰিছোঁ, যিহেতু বৰ্তমান এপ্লাই চলি আছে। যিসকলে এপ্লাইসমূহ কৰা নাই তেওঁলোকৰ বাবে ডিটেইলছটো দি দিব বিচাৰিছোঁ। টোটেল ভেকেঞ্চি 5,700+ ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4ৰ পৰা আদি কৰি আপোনালোকৰ আছাম পুলিচৰ AB হওক, UB হওক, SI হওক, সকলোখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। আছাম পুলিচৰ ৰিক্ৰুইটমেণ্ট ডিটেইলছ দেখিব পাৰে, ছাব ইনস্পেক্টৰ হওক, কনষ্টেবল, আৰ্ম ব্ৰাঞ্চ, ইয়াৰ্ণ ব্ৰাঞ্চ হওক, সকলোখিনি আপোনালোকে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব।
সো আপোনালোকে দেখিব পাৰিছে আৰু ইয়াৰ ডিটেইলছখিনি মই আপোনালোক জনাই দিছোঁৱে আৰু বৰ্তমানলৈকে যে আপোনালোকে এপ্লাইসমূহ কৰা নাই আপোনালোকে এপ্লাইসমূহ সোনকালে কৰি লওক 8 ফেব্ৰুৱাৰী ইয়াৰ কাৰণে লাষ্ট ডেট হৈ আপোনালোকে দেখিব পাৰিছে চ' 5734টাকৈ পদ ভেকেঞ্চি মুকলি কৰিছে আছাম পুলিচৰ আণ্ডাৰত গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ লগতে অন্য ধৰণৰ AB UB SI এনেকৈ আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে লগতে ফৰেষ্টৰ ভেকেঞ্চিও মুকলি কৰিছে আৰু এই আছাম পুলিচৰ ক্ষেত্ৰত আপোনালোকৰ ফিজিকেলটোৰ ক্ষেত্ৰত আপোনালোকে সমানে আপোনালোকৰ ৰিটেনটো কোৱালিফাই কৰিব লাগিব ৰিটেনটো পাছ কৰিব লাগিব তাৰ ওপৰত আপোনালোকৰ কাট অফ সমূহ যায় আৰু সব আপোনালোকৰ ৰিটেনটো কেনেকৈ ক্লিয়াৰ কৰিব বা ৰিটেনৰ ওপৰত সিলেবাছ কি হয় বা ৰিটেন আপোনালোকে কি পঢ়িব লাগিব কোনখিনি পঢ়িলে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এই সকলোখিনিৰ ওপৰত আমাৰ ডিপেণ্ড কৰি আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে চ' সেই কোৰ্চটো বাই কৰিলে যদি পঢ়ে আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই চ' সেই কোৰ্চটো বাই কৰিবৰ বাবে আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাত হোৱাটছআপত মেছেজ কৰিলে কোৰ্চটো বাই কৰিব পাৰিব আৰু 50% কোৰ্চটো বৰ্তমান অফাৰ চলি আছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' সোনকালে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু এক্সামৰ সম্পৰ্কে যে মই আপোনালোক ক'বলৈ যাওঁ এক্সামটো আপোনালোকৰ ইলেকশ্যনৰ পাছতে আপোনালোকৰ ফাৰ্ষ্ট টাইম ফিজিকেল হ'ব তাৰপিছত আপোনালোকে এক্সামসমূহ অনুষ্ঠিত হৈ যাব চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ কোৰ্চটো বাই কৰিলে আপোনালোকে পঢ়া শুনাসমূহ কৰিব পাৰিব আৰু কোৰ্চটো বাই কৰি পৰিলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই এইখিনি পৰিলে ভালদৰে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আজি ভিডিঅ' ইমান যদি ভিডিঅ' ভাল হ'লে লাইক কৰিব লগত চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজি ভিডিঅ'ত লগ পাম